এয়া মোৰ দহি বাটা হৈ গ'ল। প্ৰথমতে কওঁ মোৰ চেনেলটোলৈ যোনসকল নতুনকৈ আহিছে সেইসকলে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া বলক ভিডিঅ'টোৰ আগলৈ আগবাঢ়োঁ, মানে দহিখিনি কেনেকৈ বাটিছোঁ সেয়া আপোনালোকক দেখাওঁ বলক। দহি বাটিবলৈ মই চাদৰখনত লৈছোঁ গুলি দুটা কালাৰ দিম। এইটো দলি গুলি হয়, এইটো ব্লু কালাৰ আৰু ৰেড। এনেকৈ দুফালে দুখন চকী থৈ লৈছোঁ। এইবোৰ পৰা জংঘল হৈ আছে দেই, এইবোৰ ইগনোৰ কৰিব। এনেকৈ বাতি লৈছোঁ সূতাখিনি। যিমানটো শকত দিয়ে আপোনালোকে সিমানটো বাতি ল'ব। তাৰপিছত এনেকৈ ইয়াতে কাটি আপোনালোকে সূতাখিনি মানে ফান হৈ নোযোৱাকৈ, মানে খেলি মেলি হৈ নোযোৱাকৈ এনেকৈ গাঁঠি দি ল'ব দুটামান। যিমানটো সূতাখিনি বহুত দীঘল হ'ব তো এনেকৈ গাঁঠি দি ল'ব দুইখিনিতে। তাৰপিছত ইয়াৰ পিছত কি হ'ব সেইটো দেখাই আছোঁ বলক। এই দুটা হৈছে গুলি, দুটা কালাৰৰ দুটা গুলি লাগিব। এইটো অকণমান নিমিলিলে তথাপিও একো নহয়, এনেকৈ চলি যাব। আৰু এই দুটা বেজি দুটাত মই দুইটা ৰঙৰ সূতা এনেকৈ দুডলীয়া কৰি ল'ম, দুডলীয়া সূতা ভৰাই ল'ম। তাৰপিছত কেনেকৈ বাটো সেইটো আপোনালোকক দেখাম। দুটা ৰঙৰ দহি কেনেকৈ মানে বাটো এইখিনি এনেকৈ কাটি টাইলছত পেলাই লৈছোঁ। আৰু এনেকৈ আহি এইফালৰ পৰা আহি এইখিনি এনেকৈ ইয়াত গাঁঠি দি ল'লোঁ। আপোনালোকে যেনেকুৱাকৈ হ'লেও গাঁঠিটো দি ল'ব, মানে আপোনালোকে যিটো সুবিধা গাঁঠিটো দিব পাৰে। মুঠতে এইখিনি সূতাখিনি আৰু ৰখি থাকিলেই হ'ল। এতিয়া সূতাখিনি ইয়াত কেনেকৈ মানে বাটো সেইটো চাব। মই ইয়াত গাৰু এটা এনেকৈ দি কিনি কাপোৰখন যাতে গাঁঠিটো দিলে এনেকৈ টান খাই নাহে, সেইটো কাৰণে ইয়াত গাৰু এটা দি লৈছোঁ। আপোনালোকে এনেকৈ চকীটো দি ল'ব পাৰে, নহ'লে আপোনালোকে যদি বহি আমনি পায় তেতিয়াহ'লে থিয় হৈ যদি বাটো বুলি ভাবে দহিখিনি, তেতিয়াহ'লে আপোনালোকে আলনাত ধুনীয়াকৈ ওপৰত কম্বল চম্বল দি আলনাত জোখৰ মতে আপোনালোকে থিয় হৈ বাটিব পৰাকৈ তেনেকৈ এনেকৈ দি কিনি ৰখাই ল'ব। তাৰপিছত থিয় হৈ বাটিব পাৰিব। থিয় হৈ বাটিলে তেতিয়া এই ৰছীখিনি ধুনীয়াকৈ দীঘলকৈ তললৈ হৈ থাকিব, এনেকৈ পৰি নাথাকে। এনেকৈ দেখিছেনে, এইটো এটা এনেকৈ গাঁঠি দি লৈছোঁ। এতিয়া বোলো কেনেকৈ বাটো সেইটো দেখাই দিছোঁ। দুটা ৰং কেনেকৈ বাটো, মই দুটা ৰং কেনেকৈ বাটো সেইটো দেখিলে মানে আপোনালোকে যদি 3-4টা কালাৰ বাটে তেতিয়াহ'লে এইটো ষ্টাইলতে বাটিব, পটককৈ হৈ যাব বলক। এতিয়া ফাৰ্ষ্টতে মই এইটো ব্লু কালাৰটো বাটিম। আৰু ব্লু কালাৰটো বাটিব হ'লে প্ৰথমতে আপোনালোকে এইটোতে আপোনালোকে ভালকৈ লক্ষ্য কৰিব লাগিব যে বেজিটো কেনেকৈ সোমোৱাইছোঁ। দেখিছেনে, ওপৰৰ ফালেদি বেজিটো সোমোৱাই দিছোঁ আৰু এনেকৈ টানি দিছোঁ। টানি থাকিব যাতে সূতাটো এনেকৈ এয়ালৈকে নহালৈকে। এইটো আহিলে দেখিছেনে, এইডোখৰতে মানে সূতাডাল এইফালে এনেকৈ টানি এইটো টাইটকৈ ধৰি থাকিব। আৰু এইটো বেজিটোৱে এই ওপৰৰ ফালেদি এনেকৈ এইটো ফালেদি সোমোৱাই এইটো ষ্টাইল চাব দেই। এই দুডাল বেজিৰ সূতা দেখিছে নহয়, এই দুডালৰ মাজেদি লৈ আনিব। এডাল এইফালে দিলোঁ আৰু এডাল এইফালে, আৰু ইয়াৰ মাজেদি এনেকৈ লৈ আনিব। যদি অকণমান ঢিলা হোৱা নিচিনা পায়, প্ৰথম বেজিটো তলেদি সোমোৱা ৰছীডাল এনেকৈ অকণমান টানি দিব। টানি ইয়াত টেপা মাৰি ধৰি এইডাল সূতাডাল এনেকৈ টানি দিব। এনেকৈ দুটা দিব আৰু এটা দিম। এইটো দেখিছেনে, টান হৈ গ'ল। আৰু এটা দিম। এতিয়া টানি নধৰিলেও হয় আৰু এনেকৈ কৰি এই সূতাডাল এইফালেদি গুলি সূতা দুডালৰ মাজেদি উলিয়াই আনিব লাগিব। মানে এইটো হৈ গ'ল। তাৰপিছত ইয়াত এতিয়া এনেকৈ একেটা গাঁঠি এনেকৈ ওপৰৰ ফালেদি ভৰাই এনেকৈ তলেদি আনি এনেকৈ বেজিটো সৰু ল'ব, তেতিয়া মানে পুটুক হয়। আৰু যদি ডাঙৰ লয় বেজিটো তেতিয়া বৰ মানে দিগদাৰ পাওঁ মানে মই সোমোৱাই থাকিবলৈ। আৰু সেইটো এনেকৈ মই ইয়াত 3টা গাঁঠি দিম। এইটো লাষ্ট এবাৰ ভালকৈ দেখাই দিওঁ। এইটো এইফালেদি এনেকৈ ভৰাই এই সূতা দুডালৰ মাজেদি এনেকৈ কৰি উলিয়াই আনিব। এইটো হৈ গ'ল। এনেকৈ টানি দিব, একদম জোৰ দি
নেটানিব মানে বহুত জুৰি নেটানিব আৰু কেটেককে ছিঙি থাকিব নহলে মুদায়ে মৰি থাকিব দহি বাটা কষ্ট এনেই যাব তাৰ পিছত এনেকে এটো মানে নকলুই নহয় এইফালেদি বেজি এইফালেদি মানে দহিটো এনেকে ওপৰেদি বেজিটো ভৰাই ইয়াৰ দহিটো মাজেদি এনেকে টানি দিব এনেকে এটো হৈ গল তাৰ পিছত আপোনালোকৰ এতিয়া দহিটো মানে কিমান দীঘলকে ৰাখিব হেতু জুখত কেমেৰাটো ধৰিব অকমান দিগদাৰ হৈছে ষ্টেনত থলে মানে দেখাবও দিগদাৰ হয় কিমানত মানে দহিটো এটো ৰাখিব হেতু অনুপাতে এডাল বেজি হুটাডাল এনেকে আনিব আনি ইয়াত এনেকে ধৰি দহিটো যিমান দীঘলকে ৰাখে আৰু মই ইমানটো ৰাখিম নহয় এনেকে এফালি ভৰাই বেজি হুটা দুডালৰ মাজেদি উলিয়াই তাৰ পিছত এটো গাঠিটো এনেকে দি দিব আৰু এটা গাঠি এনেকে দি দিম এই দুটা গাঠিটো একেটাই এটো গাঠি যেনেকে দিছো ইয়াৰ আগগিটাও হেনেকে দিছো গাঠি আপোনালোকে সাগে ধৰিব পাৰিছে ইয়াৰ দুটা গাঠি দি দিলো আৰু এতিয়া এখিনি কাটি দিম এতিয়া আপোনালোকক দেখাম এনেকে দহি বাটাৰ পিছত হুটাডাল যদি হেক হয় এনেকে মানে এতিয়া মই পাঁচটা বাটিলো এতিয়া বেলেগ কালাৰ বাটিম তাৰ আগতে দেখাইলো এইটো বেজি হুটাডাল হেক হল আৰু হেক হল এইটোখতে মই বেজি হুটা বেলেগ এডাল ভৰাই গাঠি দি আৰু এটো দহি জুখত ইমানটোত গাঠি দি লম তাৰ পিছত ইয়াৰ পিছত দহিটো বাটিম আৰু বলক এতিয়া হেতু দেখাও এটো হুটাডাল গাঠি দি থৈছো আৰু এডাল দীঘলকে এনেকে আছে এটো 5 নম্বৰ দহিটো গাঠি হল এতিয়া ইয়াত ৰঙাটো বাটিম আৰু ৰঙাটো কেনেকে বাটো এটো ফাৰ্ষ্টতে দেখুৱা নিছনাই তথাপি আপোনালোকক দেখাই দিও বলক এটো ৰঙাটো এতিয়া এডখত দিম ওপৰতে বেজিটো ভৰাই এফালে এনেকে টানি এডখত টানকে ধৰিম তাৰ পিছত বেজিতে এফালে এনেকে এপাক দি বেজি হুটা দুডালৰ মাজেদি এনেকে এটো টানি আনিম এটো এতিয়া অকনমান মই এটো দহি ঢিলা হৈছে হেতু কাৰণে মই ওপৰেদি ভৰুৱা প্ৰথম বেজি হুটাডালত ধৰি এনেকে অকনমান টানি এতিয়া দহিটো ওচৰলেনি এনেকে টানি দিম এইটো জুখত হৈ গল দেখিছেনে এতিয়া এনেকে কৰি আৰু এটা গাঠি দিম এফালে ওপৰেদি ভৰাই এনেকে কৰি এই হুটাডাল মানে বেজি পিছত থকা হুটাডাল এফালে এনেকে কৰি ইয়াৰ মাজেদি এনেকে লৈ আনিব এটো হৈ গল আৰু তেনেকে এটো গাঠি দিলম ইয়াত তিনটা গাঠি দিম এনেকে আপোনালোকে বাটি থাকিলে পটাপট আহি যাব আৰু মই আপোনালোকক দেখাবৰ কাৰণে এনেকে লাহে লাহে বাটিছো মোৰ এতিয়া বাটি মানে অকমান পটাপট আহে আৰু কিন্তু মই প্ৰায়ভাগ বেলেগকে বাটিব দিও মোৰ সাদৰৰ কেতিয়াবা এলাহ লাগে এনেকে সাদৰ দহিখন বাটি থাকিবলৈ কিন্তু এটো ষ্টাইলে বাটিলে পটককে হয় মাত্ৰ মোৰ হুটাখিনি প্ৰথমতে বাটি লবলে হে দিগদাৰ পাও পিছত এনেকে গাঠি দি যাবলে ভালি পাও এফালি ওপৰতে আনি এফালে বেজি হুটাডালৰ মানে বেজিটো দহিটো হু মাজেদি এনেকে লৈ আনিব তেতিয়া গাঠিটো খোল নাখায় আৰু এটো হৈ গল তাৰ পিছত এতিয়া এটো দহিটো জুখত মানে কিমানটো ৰাখিম এনেকে তলত গাঠি এটা দি মই তলত গাঠিটো দিয়াটো আপোনালোকে দেখা নাই মই এতিয়া দেখাই দিছো এটা এনেকে কৰি মাজেদি লৈ আনিব আপোনালোকে যদি বুজি পোৱা নাই তেতিয়া হলে প্লিজ কমেন্ট এটা কৰি জনাই দিব আৰু মই এটো ভিডিও নিদিলো হয় আগৰ ভিডিওটো দি থৈছো কিন্তু মই দুটা কালাৰ কেনেকে বাটো হেতু ভিডিও দিয়া নাছিলো ভাবিলো এতিয়া নিজে পাতিছো যেতিয়া দি দিও ভিডিওটো আপোনালোকৰ সুবিধা হ'ব বহুতে জানে বাৰু কিন্তু নজনা সকলৰ বাবে এটো ভিডিও আৰু এইৰখতে কাটি দিম এতিয়া এটো কাটি দিলো তাৰ পিছত এটো গাঠিটো দি থৈছো নহয় নেক্সট দহিটো পাতিবলে এতিয়া আকৌ এটো ইয়াত বাটিম এটো ওপৰেদি
এইখিনি মোৰ দহি বাটা ৰেডি হৈ গ'ল দহি বাটি কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব দেই আপোনালোকে আৰু আপোনালোকেও এনেকৈ বাটিব পাৰিব খুব সোনকালে হৈ যায় কম সময়তে এয়া মোৰ চাদৰৰ দহি বাটা হৈ গ'ল কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব দেই আপোনালোকে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এয়া মোৰ দহি বাটা হৈ গ'ল কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব দেই আপোনালোকে আৰু খুব কম সময়ৰ ভিতৰতে বাটিব পাৰে এই দহিখিনি মানে মই যোনটো ষ্টাইলত বাটিছো আৰু আপোনালোকেও তেনেকৈ বাটিব যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে এইকলে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ইমানেই আজিলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ